উন্নয়নৰ ঢাকঢোল বজাই শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে প্ৰকৃততে কিদৰে ৰাজ্যত উন্নয়ন সাধন কৰিছে তাৰ জিয়াছবি পৰিলক্ষিত হৈছে টিয়কৰ জাজিমুখ পাৰঘাটৰ পৰা ওপৰ সগুন পৰা সংযোগী পথৰ অৱস্থায়। পথটো বাৰিষা পানীৰ তলত থকা সমান্তৰালকৈ এতিয়া খৰালিও পথৰ অভাৱত অতি দুৰ্ভাগ্যজনকভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। চৰকাৰ তথা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিও আজিও উক্ত পথছোৱা মেৰামতি নহল। ৰাইজৰ অভিযোগ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দলৰ প্ৰতিনিধি আহি দলং পথকে ধৰি অন্যান্য সকলো সা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণি পাৰ হৈ এইসকল জনতাৰ দুখ দুৰ্দশা চাবলৈ কোনোদিনে সময় নোলায় এইসকল জনপ্ৰতিনিধিৰ। ইফালে বিগত বৰ্ষত উক্ত অঞ্চলত এক কৃষি বান্ধ নিৰ্মাণ কৰিছিল যদিও সেয়াও অসম্পূৰ্ণ। সেয়ে ৰাইজে এইবাৰ গাঁঠিৰ ধন ভাঙি তথা মিচিংসকলৰ অন্যতম জনগোষ্ঠীয় সংগঠন TMPK লুইতপৰি আঞ্চলিক সমিতিৰ সদস্যসকলে ৰাইজৰ সহযোগত চৰকাৰলৈ বাট নেচাই এইদৰে হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ ব্যস্ত হৈ পৰিছে। লগতে এই ক্ষেত্ৰত চৰকাৰে দৃষ্টিগোচৰ কৰি এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিশ্ৰুতিৰ বন্যা বৈ থকা চৰকাৰখনক। প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই সমস্যাবোৰ আপোনালোকে ৰজাগৰীয়াক দৃষ্টিগোচৰ কৰিবলৈ আগবাঢ়িছে। আজি আমাৰ TMPK লুইতপৰি আঞ্চলিক সমিতিয়ে চৰকাৰৰ হাতলৈ হাত নাপাতি আমি সকলো স্কুলীয়াই আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ওলাই আহিছে ৰাইজৰ কাম কৰিবলৈ, ৰাইজক কিবা এটা সুবিধা প্ৰদান কৰিবলৈ। গতিকে আমি আজি চৰকাৰক খুব বুজাইছোঁ। আমি যিহেতু আমাৰ ইলেকশ্যনৰ সময়ত ৰজাগৰে ইয়ালৈ আহি পিনি ডাঙৰ ডাঙৰ কথা কয় যায়, দলং বনোৱাৰ কথা কয়, ৰাস্তা বনোৱাৰ কথা কয়। একচুৱেলি আমাৰ ইয়াত যিহেতু 5-6 কিলোমিটাৰ ধৰি আমাৰ স্থায়ী পথ নাই। গতিকে স্থায়ী পথৰ সলনি আমাক অন্ততঃ যাব পৰাকৈ কিবা এটা সুবিধা কৰি দিয়ক, কিন্তু সেইটো কৰি দিয়া নাই। গতিকে আমি অত্যন্ত দুখ অনুভৱ কৰি আজি আমি সকলোৱে ওলাই আহিছোঁ। বলক ৰাস্তা আমি অলপ ঠিক ঠাক কৰোঁ, আমি শ্ৰমদান কৰোঁ, এনেকৈ আমি ভাবি নিজৰ মনতে ভাৱনা এটা লৈ পিনি আমি ওলাই আহিছোঁ, ৰাইজৰ স্বাৰ্থত ওলাই আহিছোঁ। গতিকে আমি ভাবোঁ আমি ৰাইজৰ সহায় পাম আৰু ৰজাগৰে নিশ্চয় আমাৰ পৰা কিবা এটা শিকিবলৈ পাব। হয়, আমি এটাই অনুৰোধ কৰিম, ইলেকশ্যন আহি আছে এতিয়া, গতিকে ইলেকশ্যনৰ সময়ত যাতে নাহক, ইলেকশ্যনৰ পাছত আহক পাৰিলে। আৰু ইলেকশ্যনত আহিলেও আমাক ডাঙৰ ডাঙৰ ইয়াত কথা কৈ পিনি গুচি নাযাওক, কাৰণ টেঙা বজাৰত এবাৰহে বেচিব পাৰে। আমি গম পালোঁ যে আমাৰ ৰজাগৰীয়া টেঙা, গতিকে আমি পুনৰবাৰ নিশ্চয় সেইটো বুজি পাম। অসম আদিত্য টিয়ক।